বোকাখাতৰ নৱনিৰ্মিত আৱৰ্ত ভৱন পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীক সংগ দিয়ে কৃষি মন্ত্ৰী অতুল বৰাই। অসম গণ পৰিষদৰে মিত্ৰতা ৰাখি আসন ভাগ বটোৱাৰ কথাও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যেহেতু বিধানসভা নিৰ্বাচন সমাগত গতিকে আসন ভাগ বটোৱাৰ সন্দৰ্ভতো তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কংগ্ৰেছ সভাপতি গৌৰৱ গগৈকো প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 17 জানুৱাৰীত তেওঁ অসমত আহি উপস্থিত হ'ব আৰু প্ৰধানমন্ত্ৰীৰ আগমনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া বুজ লোৱা দেখিবলৈ পোৱা গৈছে। পৰিদৰ্শন কৰিছে 18 জানুৱাৰীত যেহেতু কলিয়াবৰৰ মৌচন্দা পথাৰত আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু মুখ্যমন্ত্ৰীৰ লগতে কৃষিমন্ত্ৰী অতুল বৰাইও ভোগালী বিহুৰ শুভেচ্ছা জনালে অসমীয়া ৰাইজলৈ। প্ৰধানমন্ত্ৰীক আমি যিহেতু যোৱাবাৰ নুমলীগড়ত আনিলোঁ, সেইকাৰণে এইবাৰ আমি এলিভেটেড কৰিডৰটো যিহেতু কলিয়াবৰৰ পৰা আৰম্ভ হ'ব, বোকাখাতত শেষ হ'ব, আমি কলিয়াবৰৰ মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হতুৱাই বা তেখেতৰ কৰ কমলেৰে আমি এলিভেটেড কৰিডৰ আধাৰশিলা স্থাপন কৰিম। প্ৰায় 7,000 কোটি টকাৰ প্ৰজেক্ট আৰু 34 কিলোমিটাৰ। বোকাখাতৰ গোটেই চেহেৰাটোৱে পৰিৱৰ্তন হৈ যাব। সিদিনাখন মই উদ্যমিতা অভিযানৰ সভাত কৈছোঁ আৰু মই আশা কৰিছোঁ খুব সোনকালে টানেলৰো আমাৰ এপ্ৰুভেল হৈ যাব, ৰেল আৰু গাড়ী দুইটাৰে। তেতিয়া উত্তৰ অসম, উজনি অসম আৰু আমাৰ মধ্য অসমৰ বোকাখাত বা গোলাঘাট এটা সংগমস্থলীলৈ ৰূপান্তৰ হ'ব। চাওক, আমাৰ মিত্ৰতা নতুন নহয়, পুৰণা মিত্ৰতা, আৰু আমি একেলগে ইলেকশ্যন খেলিম। কেতিয়াবা এটা দুটা চিটত পাৰ্থক্য থাকে, কিন্তু বাই এণ্ড লাৰ্জ আমি একেলগে ইলেকশ্যন খেলিম আৰু খেলি আছোঁ, খেলি থাকিম। বোকাখাতৰ নৱনিৰ্মিত আৱৰ্ত ভৱন পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীক সংগ দিয়ে কৃষি মন্ত্ৰী অতুল বৰাই। অসম গণ পৰিষদৰে মিত্ৰতা ৰাখি আসন ভাগ বটোৱাৰ কথাও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যেহেতু বিধানসভা নিৰ্বাচন সমাগত গতিকে আসন ভাগ বটোৱাৰ সন্দৰ্ভতো তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কংগ্ৰেছ সভাপতি গৌৰৱ গগৈকো প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 17 জানুৱাৰীত তেওঁ অসমত আহি উপস্থিত হ'ব আৰু প্ৰধানমন্ত্ৰীৰ আগমনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া বুজ লোৱা দেখিবলৈ পোৱা গৈছে। পৰিদৰ্শন কৰিছে 18 জানুৱাৰীত যেহেতু কলিয়াবৰৰ মৌচন্দা পথাৰত আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু মুখ্যমন্ত্ৰীৰ লগতে কৃষিমন্ত্ৰী অতুল বৰাইও ভোগালী বিহুৰ শুভেচ্ছা জনালে অসমীয়া ৰাইজলৈ। প্ৰধানমন্ত্ৰীক আমি যিহেতু যোৱাবাৰ নুমলীগড়ত আনিলোঁ, সেইকাৰণে এইবাৰ আমি এলিভেটেড কৰিডৰটো যিহেতু কলিয়াবৰৰ পৰা আৰম্ভ হ'ব, বোকাখাতত শেষ হ'ব, আমি কলিয়াবৰৰ মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হতুৱাই বা তেখেতৰ কৰ কমলেৰে আমি এলিভেটেড কৰিডৰ আধাৰশিলা স্থাপন কৰিম। প্ৰায় 7,000 কোটি টকাৰ প্ৰজেক্ট আৰু 34 কিলোমিটাৰ। বোকাখাতৰ গোটেই চেহেৰাটোৱে পৰিৱৰ্তন হৈ যাব। সিদিনাখন মই উদ্যমিতা অভিযানৰ সভাত কৈছোঁ আৰু মই আশা কৰিছোঁ খুব সোনকালে টানেলৰো আমাৰ এপ্ৰুভেল হৈ যাব, ৰেল আৰু গাড়ী দুইটাৰে। তেতিয়া উত্তৰ অসম, উজনি অসম আৰু আমাৰ মধ্য অসমৰ বোকাখাত বা গোলাঘাট এটা সংগমস্থলীলৈ ৰূপান্তৰ হ'ব। চাওক, আমাৰ মিত্ৰতা নতুন নহয়, পুৰণা মিত্ৰতা, আৰু আমি একেলগে ইলেকশ্যন খেলিম। কেতিয়াবা এটা দুটা চিটত পাৰ্থক্য থাকে, কিন্তু বাই এণ্ড লাৰ্জ আমি একেলগে ইলেকশ্যন খেলিম আৰু খেলি আছোঁ, খেলি থাকিম।